नमस्कार फ्रेंड्स पुनः এটা নতুন ভিডিওলৈ মই পাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোকে ভিডিওটো একেবাৰে শেষলৈকে চাব আৰু যিমান পাৰে এই ভিডিওটো শেয়াৰ কৰি দিব হয় फ्रेंड्स আহক তেনেহলে আজিৰ এই ভিডিওটো আৰম্ভ কৰো फ्रेंड्स আপোনালোকক আজি দেখুৱাম এজন নৰপিশাচক যিজন নৰপিশাচে এনেকুৱা ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে কেমেৰাৰ সন্মুখত হেয়া আপোনালোকে শুনি হয়তো হতভম্ব হৈ পৰিব হয় फ्रेंड्स যিজন নৰপিশাচৰ কথা কৈছো এই নৰপিশাচজনে হত্যা কৰিছে নিজৰ এগৰাকী বিধবা মামীয়েকক আপোনালোকে হয়তো শুনি আচৰিত হৈছে এয়া কিন্তু সত্য নিজৰ মামীয়েকক অৰ্থাৎ নিজৰ আপোন মামীয়েকক ডাইৰেক্ট ঘটিয়াই হত্যা কৰিছে এইজন পাখণ্ড তাৰ পিছতে সেই মামীয়েকৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছে যিসমূহ তেওঁ প্ৰকাশ কৰিছে কেমেৰাৰ সন্মুখত ইতিমধ্যে এই ঘটনা সংঘটিত হৈছে হাউলিৰ মৌতুপুৰীত শুনক আপোনালোকে সেইজন নৰপিশাচে কি ধৰণে হত্যা কৰিছিল তেওঁ নিজৰ মামীয়েকক আৰু তেওঁৰ ওপৰত কেনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছিল মাইমেন মাছু গল কাটি দিছ কোন ঠাইত হাউলি হাউলি এই মৌতুপুৰী মৌতুৰ মাছা মাৰি ইয়াত কি হৈছা এ আতে মানুহ মই মাল্লা হয় না মই পলৈছো এতে এতে মোৰ জেঠিমাৰ খন্দা কীৰ্তন ঘৰকে সোমাইছা তাতেও মই গৈছিল ভিতৰত দৰ্জা খুলি আছে নেদে ঘুমে এই কাৰণে মতে আহিছো মামাদাৰ কি কৰলি মাটি আছে বহু 6 বিঘা মান এই ৰাস্তা কিনাৰত 1 বিঘা 2 কোটি 3 কোটি মান মাটিৰ কেছ মাটিৰ মাটি কেছু হা মাটি কেছু মাছা আতৰ লগত কোন কোন আছে আৰু মোৰ লগত কোন মোক লাগে মাটি বেলেগ আৰু কি নাম তোৰ নাম মনোজ মোৰ কো মটো এই তাতেই মটো কৰি একেলগে ঘৰ মানে এইটো মাটিৰ লগত মোৰ মাটিটো মানে একেলগে জৰা আছে লগ আছে মানে এই কাৰণে মই মানে আগে দি যাব লাগে হাইৰোডত তাহাৰ মাটিটো ক্ৰছ কৰিব লাগে আটা ডক কৰি দে মাজে মাজে এই কাৰণে মই কি হয় তাও মোৰ মামি হয় মামা নিজৰ মামি একদম নিজৰ মামি একদম শেষ লাংটা কৰি দিছো কটিত হেৰি হয়তো নকবি বাবা আপনি কুটি আছে কেনে কলু দা নকব কক কি কৈছে পিছে দি বটল হুমে দিছো কি বটল দি মাছে না পিছে দি মানে প্লাষ্টিক বটল হুমে দিছো আৰু ইয়াতে মানে ডেনৰেট এনকে ঢালি দিছো একলাই আছিল একলাই আইছিল মানে একলাই মন লাগে কিয় কম চেংৰা দেখি আইছিল নেকি মানে মাৰ মা হেৰি ভাইটি জেঠিমাৰ দেই তাই মানে ডাইনি আচ্ছা মানে মানে মনোজ এই নাম ববিতা আনজা তাতেই ঘৰ তাতে তাতে আছে য'ত মাৰছো তাতে আছে মাৰলো মানে কি তাই অলপ ডাইনিও আৰু ডাইনি টাইপ আৰু মানে সেইকাৰণে আৰু মাটিখিনিও মানে য'ত লগে আছে আগফালে মাটি আছে মামাটোকো মানে মাৰছিল তাই সেইকাৰণে মানে তাই একলা কব্জা কৰি আছিল আমাকো ৰাস্তা বন্ধ কৰি দেই আমাৰ একে মাটি না সেইকাৰণে আমি টেনশ্যনতে ভাল ৰাস্তাও নাগিব না ভাল বিৰাট টেনশ্যন দি থাকে ক'ত যাম ক'ত নাযাম আহিলাক ময়ো ডাউন লৈ আছো পাৰিয়ে দিলোঁ খাপ গলত এটা ঘৰ নমল্লা টান আছে মাথা এইখিনি খোলা টান আছে না মাৰিয়ে আছো দাও দি আৰু এইবিলাক লাংটা কৰি দিছো ইয়াতে ডেনড্ৰাইট সানি দিছো মনোজ কুমাৰ বৰুৱা ববিতা দাস আমি পেণ্টটো পিন্ধি লওঁ তাতে মানুহ মাল্লা হয় এইটো ক'ত ডেগাটো তাত য'ত মাৰছো তাতে আছে য'ত মাৰছো তাতে থৈ গৈছো য'ত মাৰছো ডেগাটো তাতে আছে মই ডেগা লৈ আহিলো মানুহটো মোক দেখা পালে গম পাবতো মই বাইকখন লৈ পলৈছো বাইকখন ইয়াতে ক'ৰবাত থৈছিলো নিচাতে দাউৰা দৌৰি কৰিছো চাবিডাল কিন্তু আছে চাবিডাল কাইবা নিছে দাদা আপনি কিন্তু ভাল মানুহ লাগছে মোৰ জিতেশ বৰ্মন ক'ত ঘৰ এনে আপোনাৰ ক'ত ঘৰ
আপনার নামটো জানলো কিন্তু আপনার জিতেশ বর্মন মই ঘস তই ঘস মোক মাৰ্ডাৰ নকৰিলে মৰবি কিন্তু মোক মাৰ্ডাৰ কৰে বাহিৰতো কৰ কিন্তু মই যদি বাচি যাওঁ I am turning your soul to hell. Die, 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 devil die. Friends, আপোনালোকে শুনিলে এইজন হৈছে এজন নৰপিশাচ যিজনে হত্যা কৰিছে নিজৰ আপোন মামিক হয় ফ্ৰেণ্ডছ তাৰ পিছতে এতিয়া এইজন পাখণ্ডক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বৰপেটা সত্ৰৰ স্থানীয় ৰাইজৰ তৎপৰতাত এইজন নৰপিশাচক এতিয়া বৰ্তমান আৰক্ষীয়ে আটক কৰিছে তো ফ্ৰেণ্ডছ এই ধৰণৰ যি এক পাশবিক অত্যাচাৰৰ বলি কৰি নাৰীক হত্যা কৰিছে এইজন নৰপিশাচে আসলতে তেওঁৰ কি ধৰণৰ শাস্তি হোৱা উচিত সে আপোনালোকে এই ভিডিওটোৰ কমেন্ট বক্সত আপোনালোকে কমেন্ট কৰি জনাব আৰু তাৰ পিছতে এতিয়া সেই স্থানীয় ৰাইজৰ কিছু মন্তব্য আহি পৰিছে যে আসলতে এই ঘটনাটো কেনেকৈ সংঘটিত হৈছিল সেই ওপৰতো স্থানীয় ৰাইজে এতিয়া বিভিন্ন ধৰণৰ মত প্ৰকাশ কৰিছে আহক ফ্ৰেণ্ডছ শুনক স্থানীয় ৰাইজৰ কিছু মন্তব্য এনেতে বৰপেটা সত্ৰৰ আগৰ পৰা কিছুমান ল'ৰাই মোৰ ফোন মাৰিছে বোলে বাবা ইমিডিয়েটলি আহক একজন পাগলে নাকিয়ে সোমাইছে সোমাই ডেকাৰে দি ভাস্কৰত সোমাইছে এনেকৈ মই লগে লগে আহিছোঁহে আহি দেখা পাইছোঁ বহুত মানুহ আগৰি ধৰিছে তেওঁৰ লগত টকাও আছিল তাৰপিছত ডেকাৰো এখন আনিছে তেওঁ কওঁতে ইতিমধ্যে কোনো মাইনাকো বোলে কাটি আহিছে কমতে আমি কেমেন নিজে কৈছে নেক্সট বাৰ আমাৰ ইয়াৰ ল'ৰা কেইটামান ধৰি মেথক তেওঁ ডেকাৰখিনি কাটিছে কাৰণ আমাৰ যোনজন ভকত আছিল ভকতক এটেক কৰিব আছিল শুনামতে কওঁতে গতিকে তেওঁ এতিয়া বৰ্তমান প্ৰশাসনক মাতি আনি প্ৰশাসনক আমি গোটাই দিলোঁ ফ্ৰেণ্ডছ আপোনালোকে শুনিলে এয়া হৈছে স্থানীয় ৰাইজৰ মন্তব্য তো ফ্ৰেণ্ডছ এনেকুৱা ধৰণৰ ঘটনা যাতে আৰু পুনৰবাৰ নহওক সেয়া আমি কামনা কৰিম ফ্ৰেণ্ডছ আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু আপুনি যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজখন ফলো কৰি দিব ফ্ৰেণ্ডছ আশা কৰিছোঁ ভিডিওটো আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিব পুনৰ এটা নতুন ভিডিও লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হ'ম আজিলৈ আহিছোঁ ধন্যবাদ জয় অসম জয় হিন্দ